দেশজুৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ কলা দিৱস পালন। লাহোৱাল, ডিমৌ, নাজিৰা, বেলতলাত প্ৰতিবাদ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ। বিধানসভাত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট দাখিলৰ দিনাই প্ৰতিবাদত নামিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। কেইবাটাও দীৰ্ঘদিনীয়া দাবী চৰকাৰে পূৰণ নকৰাত দেশজুৰি ৰূপায়ণ কৰা প্ৰতিবাদৰ অংশস্বৰূপে শুকুৰবাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। মূলতঃ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি কৰা, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, মাননীৰ সলনি মজুৰি প্ৰদান কৰা, ESI, PF আৰু গ্ৰেচুইটি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদ। এই দৃশ্য ডিব্ৰুগড়ৰ লাহোৱালৰ। ঐক্য সাজ পৰিধান কৰি ডিব্ৰুগড়ৰ প্ৰকল্প কমিটিৰ কাৰ্যালয় চৌহদত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। আমাক মাননি দিয়ে আৰু আমাৰ মাননিৰ সলনি মানে আমাক কামৰ বোজা ইমানেই দিয়ে আমি ঘৰত আমি চেণ্টাৰত থাকিব লাগে 8:30 পৰা 12:30 লৈকে, কিন্তু আমি 8:30 পৰা নহয়, ৰাতি আমি 7টালৈকে খাটিব লাগে। আমি আমাৰ স্কুলতে ৰাতিপুৱা গধূলি কেতিয়া হয় আমি ক'ব নোৱাৰোঁ। ল'ৰা ছোৱালী আমি একো চাব নোৱাৰিম। টাইমৰ মতে আমাৰ মানে যিখিনি আমাৰ কেন্দ্ৰীয় ল'ৰা ছোৱালী থাকে বা আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ ৰাইজ থাকে তেওঁলোকৰ কাৰণে আমাৰ ঘৰ আমি পাহৰি যাব লগা হৈছে। যিটো আমাৰ মাননি দিয়ে তাৰ বদলি আমাক ইমানে খটুৱাইছে। এতিয়া আমাক ফেচ কেপচাৰ কৰিব লাগে, ছাৰ্ভে কৰিব লাগে, ল'ৰা ছোৱালী চব হিচাপ দিব লাগে, যিমান দিলেও তেওঁলোকৰ সম্পূৰ্ণ নহয়। শিৱসাগৰৰ ডিমৌতো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ভিন্ন শ্লোগানেৰে শতাধিক কৰ্মী সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ। আমাৰ বৰ দুখৰ বিষয় এই বিষয়টোৰ ওপৰত, কিন্তু কি হয় আমাৰ যিকেইটা পইচা আমাক দিয়ে সেই পইচাকেইটা আমাৰ এটা পৰিয়াল চলাবলৈ বহুত কষ্ট, আৰু তেওঁলোকৰ কামৰ বোজাৰ ওপৰত বোজা আমাক জাপি দিয়ে। সেই কামটো আমাক হঠাৎ মেছেজ দিয়ে যে এইটো কাম কৰিবই লাগিব, কৰ্মীগৰাকীয়ে কৰিবই লাগিব সেই কামটো, কিন্তু নিশা দিন কোনো চিন নাই। সেই মেছেজটো যোৱাৰ লগে লগে সেই কামটো কৰিব লাগে। কিন্তু আমাৰ এনেকুৱা ধৰণৰ হৈছে যিখিনি আমাক খাদ্য দিয়ে তেওঁলোকে, দাল খিচিৰি, চুজি হালোৱা, সেইখিনি কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে নেখায়, কিন্তু আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ে তেওঁলোকে সেই বস্তুবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ যিটো ধৰি লওক দৰমহা হিচাপত তেওঁলোকে দিয়ে সেই দৰমহাকেইটা আমাৰ বৃদ্ধি কৰিব লাগে, আৰু আমাৰ চৰকাৰী স্বীকৃতি আমাৰ কৰ্মী সহায়িকাসকলক দিব লাগে। নাজিৰাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখতো কলা দিৱস পালনেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। এইখন চৰকাৰৰ দিনত আমি ভাবিছিলো তেওঁলোকক আগবঢ়াই দিছিলো, তেওঁলোকে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকণমান দয়া মমতা আগবঢ়াব, কিন্তু দেখিলোঁ বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই। বাজেট অধিৱেশন চলি আছে, তাতো আমাৰ একো নাই। আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে দাল খিচিৰি বা চুজি হালোৱা আমালৈ প্ৰেৰণ কৰিছে, তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছোঁ, হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ, কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবোঁ, কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ। অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ে আমাক গৰম বন্ধ নাই। কি আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই নেকি? এই দৃশ্য গুৱাহাটীৰ বেলতলাস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ। ন্যায্য প্ৰাপ্য বিচাৰি এইসকল অংগনবাড়ী কৰ্মী সহায়িকায়ো সাব্যস্ত কৰে প্ৰতিবাদ। অংগনবাড়ীৰ দাবী পূৰণ নহ'লে প্ৰয়োজনত দিল্লী দিছপুৰত প্ৰতিবাদৰ হুংকাৰ। আমাৰ প্ৰধান সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন, কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে, কিন্তু আজিলৈকে আমাক দিয়া নাই, পৰিতাপৰ কথা। আৰু ESI ব্যৱস্থা নাই। আমাৰ বেমাৰ আজাৰ নহ'ব নেকি? আমাৰ বেমাৰ আজাৰ হ'লেও আমিতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে, গতিকে আমাক ESI নাই। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে, আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে যাম বুলি কৈছে। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম আছে। এতিয়া এইসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবীৰ প্ৰতি চৰকাৰে কেনেধৰণৰ সঁহাৰি দিয়ে সেয়া হ'ব লক্ষণীয়। ব্যুৰ ৰিপৰ্ট NKTV+।